আজি ক্লাছ 10 গণিতৰ এক্সাৰচাইজ 8.3 কুৱেশ্যন নম্বৰ 1 টো আলোচনা কৰিম। সো ইয়াত sin 18 ডিগ্ৰী ডিভাইডেড বাই cos 72 ডিগ্ৰী ইয়াৰ মানটো উলিয়াব লাগে। সো আমি sin 18 ডিগ্ৰী ডিভাইডেড বাই cos 72 ডিগ্ৰী ইয়াৰ মানটো উলিয়াবলৈ হ'লে আমি এই ফাংচন দুটা একেটাই কৰিব লাগিব, অৰ্থাৎ এই ফাংচন দুটা আমি সমান কৰিব লাগিব। অৰ্থাৎ sin হ'লে sin হ'ব লাগিব, দুইটাই sin হ'ব লাগিব, বা cos হ'লে দুইটাই cos হ'ব লাগিব। সো আমি ইয়াতে sin টো cos লৈ নিলোঁ, এই cos টো cos এনেকৈ ৰাখিলোঁ, এই জাষ্ট আমি sin টো cos লৈ নিলোঁ। সো sin টো cos লৈ নিবলৈ আমি প্ৰথমতে লিখিলোঁ sin এই 18 ডিগ্ৰীৰ জেগাত আমি 90 মাইনাছ 72 লিখিলোঁ, কাৰণ 90 মাইনাছ 72 18 হয়, অৰ্থাৎ 18ৰ সলনি আমি 90 মাইনাছ 72 লিখিব পাৰোঁ। সো ইয়াৰ পিছত আমি এই ফৰ্মুলাটো এপ্লাই কৰিলোঁ, অৰ্থাৎ ইয়াতে sin 90 মাইনাছ a ইকুৱেল টু cos a হয়। এই ফৰ্মুলাটো sin 90 মাইনাছ a cos a কেনেকৈ হয় এইটো মই বেলেগ এটা ভিডিঅ'ত বনাম। সো তোমালোকে এইটো ফৰ্মুলা হিচাপে মানি লোৱা sin 90 মাইনাছ a ইকুৱেল টু cos a। সো এই ফৰ্মুলাটোৰ লগত তুলনা কৰিলে আমি পাওঁ যেনেকৈ sin 90 মাইনাছ মাইনাছ জাষ্ট ইয়াত এৰ সলনি আছে 72 ডিগ্ৰী, যেনেকৈ sin 90 মাইনাছ a ইকুৱেল টু cos a হয়, ঠিক সেইদৰে ইয়াতো sin 90 মাইনাছ a মানে ইয়াত 72 আছে। সো sin 90 মাইনাছ a ইকুৱেল টু cos a, অৰ্থাৎ cos 72 ডিগ্ৰী হয়। তলৰ cos 72 এনেকৈ আহি আছে। এতিয়া তলে ওপৰে ফাংচন একেটাই হ'ল, অৰ্থাৎ ইয়াতো cos হ'ল। সো আমি দুইটা কেঞ্চেল কৰি 1 পালোঁ, therefore এই sin 18 ডিগ্ৰী ডিভাইডেড বাই cos 72 ডিগ্ৰীৰ মান হ'ব 1। সো থেংক ইউ।